যে যোৱা 22 তাৰিখে বিটিসি চৰকাৰখনক আমি সদৌ কছাৰী ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। যেহেতু বিটিসি চৰকাৰখন এইবাৰ BPF-এ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আমি BPF দললৈ যে পূৰ্বতে আমাৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত BPF দলৰ যি স্থিতি, সেই স্থিতি যাতে অটল থাকে, বাহাল থাকে, আমি আশাবাদী। আৰু আমিও এই ক্ষেত্ৰত যদি বিটিসি চৰকাৰে আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত যদি অসম চৰকাৰক সহায় সহযোগিতা কৰে, যেহেতু নৱেম্বৰত অসম চৰকাৰে বিধানসভাৰ এটা প্ৰস্তাৱ লৈ পেলাই প্ৰতিবেদন দিল্লীলৈ পঠাই দিব, এই ক্ষেত্ৰত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীকে আদি কৰি BPF-ৰ সকলো পাৰিষদলৈ এই জনজাতিকৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। বিটিসি চৰকাৰখনত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা BPF দলে এজনো প্ৰতিনিধি জিকাই আনিব পৰা নাই বা টিকিটো দিয়া নাই। গতিকে আমি এইবাৰ BPF চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা এজন সুযোগ্য ব্যক্তি, যিজনে কোচ ৰাজবংশী জনগোষ্ঠীৰ পূৰ্বত সংগ্ৰামখনৰ লগত জড়িত আছিল, জাতিটোৰ লগত জড়িত আছিল, জাতিটোৰ উন্নয়নৰ কাৰণে সংগঠনত কাম কৰিছিল, সেইসকলৰ মাজৰ পৰা কোনোবা এজন ব্যক্তিক নমিনেটেড MCLA দি পেলাই EM পদলৈ যাতে বাছনি কৰে, এইখিনি আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ আবেদন জনাইছোঁ। সভাপতি মহাশয়ে আজি প্ৰেছ মিটৰ বিষয়বস্তুখিনি কৈ গ'ল। তো যি কি নহওক, পুনৰাই আমি জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু, তাৰ কাৰণে আমি শোক দুখ প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈও আমি সমবেদনা জ্ঞাপন কৰিলোঁ। তো যি কি নহওক, যিহেতু আমি ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠী, এই বিটিসিত আমাৰ বহুতো কোচ ৰাজবংশীৰ ভূমি সম্পৰ্কীয় সমস্যা আছে। যেনেদৰে অবিভক্ত গোৱালপাৰাৰ কোকৰাঝাৰ চিৰাং বাদ দিও আজিৰ দিনত বিটিসিত বাক্সা ওদালগুৰি অন্তৰ্ভুক্ত হৈ আছে। সেই বাক্সা ওদালগুৰিৰ কোচ ৰাজবংশীসকলকো যাতে প্ৰটেক্টেড ক্লাছ হিচাপে যাতে এনজয় কৰিব পাৰে, আৰু আমাৰ যিখিনি ভূমি সমস্যা আছে বিটিসিত কোচ ৰাজবংশীৰ, এইখিনি যাতে নৱগঠিত BPF চৰকাৰখনে যাতে গুৰুত্ব প্ৰদান কৰি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লয়। আৰু এই ক্ষেত্ৰত নিশ্চয় আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই BPF চৰকাৰক সহায় সহযোগ আগবঢ়াম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ।